কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকল্পতৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰু কৃষ্ণ 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 ভগৱন্তই কলিযুগত শংকৰ গুৰুৰূপে অৱতাৰ হৈ বৰ্ণৰ অৰ্থ প্ৰকাশ কৰি নৰলোকলে শিকনি দি থৈ গৈছে। স্বৰবৰ্ণ অৰ্থাৎ ঈশ্বৰ চৰেয় চৰেয়া হুঁচৰি দিগৈ কাৰো সহায় নলয়। ব্যঞ্জন বৰ্ণ অৰ্থাৎ জীৱ ক খ গ ঘ সেয়েহে ভগৱন্তৰ সহায় ল'ব লগা হয়। সেয়েহে ঈশ্বৰৰ একান্ত ভক্তই বৰ্ণক ভক্তক সজাই কি কৰিব লাগে তাকে শংকৰদেৱৰ চলিহাত প্ৰকাশ কৰিছে। মহাপুৰুষৰ শংকৰদেৱৰ চলিহা কৃষ্ণ কয়ে বোলে কলি যুগে ৰাম নামে সাৰ খয় বোলে খনে খনে কৰিও চাৰ গয় বোলে গৰ্ব নকৰিবা একো নৰ ঘয় বোলে ঘনে হৰি ঘোষেও সতৰ উঙয় বোলে লৈও সংগ ভকত জনৰ প্ৰথম ছয়ে বোলে চৰিত্ৰ বৰ্ণায় গোবিন্দৰ দ্বিতীয়া ছয়ে বোলে চাণ্ডালকো নামে শুদ্ধ কৰে বৰগীয়া জয়ে জয় ধ্বনি কৰে যিটো নৰে জয়ে বোলে যিটো কৰে নামক যতন নিয়য় বোলে নিজ পদ দেন্ত নাৰায়ণ ৰাম ধনিয়া তয়ে বোলে তল বল জীৱন চঞ্চল মদনিয়া থয়ে বোলে থুখ মুখ ভাগিবে সকল
ডাকিয়া কৰেও হৰে ধনী মধনিয়া ধৰে বোলে ঢাকিয়া পৰক সিদ্ধ মুনি এৰা মধনিয়া নয় বোলে লৈও নাম ধৰ্ম শিৰোমণি দন্তিয়া তয়ে বোলে তাৰণতা নাহিকে হৰে বিনি মদনিয়া থয়ে বোলে থিৰ বুদ্ধি কৰি লোৱা নৰ দন্তিয়া দয়ে বোলে দৰ্প চূৰ্ণ কৰা পাতে কৰ ৰাম দন্তিয়া ধয়ে বোলে ধৰ্ম নাহি ৰাম নাম সম দন্তিয়া নয়ে বোলে নাৰায়ণ নাম নৰোত্তম পয়ে বোলে পৰমটো পৰম মধুৰ হয়ে বোলে ফুৰে গাই কিহে চতুৰ হে ৰাম বয়ে বোলে বহুবিধ ভকতি আশ্ৰয় ভয়ে বোলে ভকত জন সে আশ্ৰয় ৰাম ময়ে বোলে মধুৰতো পৰম মধুৰ জয় বোলে যিটো কৰে সিহে চতুৰ ৰয়ে বোলে ৰাম নাম পাপৰয় গণি লয়ে বোলে লৈও নাম ধৰ্ম শিৰোমণি হে ৰাম বয়ে বোলে অৰ্মিতটো স্যাদযুক্ত আতে তালবিয়া হয় বোলে সাধু সব পিও কৰ্ণ পাতে মদনিয়া হয় বোলে সনক সন্দন সিন্ধুমণি দন্তিয়া হয় বোলে সি হব নৰতে হৰে বিনি হে ৰাম হয় বোলে হৰি নাম ডাকি লৈও নৰ ক্ষয় বোলে ক্ষয়ংকাৰ কৰা পাত কৰ ৰাম ক্ষয় বোলে ক্ষয়ংকাৰ কৰা পাত
জাত কৰ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন আপোনাৰ এই চলিহা ভাগ পাঠ কৰা হ'ল। ইয়াতেই আগপাছ ওৰ সঞ্চাৰ ভুল হৈছে। সকলো দিশৰ পৰা মৰিখন কৰি আপোনাৰ অভয় চৰণৰ তলত ঠাই দি সকলো আধ্যাত্মিক ভকত আই মাতৃ তৰুণ তৰুণীক আপোনাৰ অভয় চৰণৰ তলত ঠাই দি সেৱাৰ পাত্ৰ কৰে যেন কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ।